মানুহৰ কথা শুনি সপোনবোৰ কবৰস্থ নকৰিবা, ট্ৰাই কৰি চোৱা। আকাশখনতো তুমি ভেদ কৰিব পাৰিবা। এবাৰ শিলগুটি এবাৰ এটা ওপৰলৈ দলিয়াইতো চোৱা। আমি শিলগুটি এবাৰ দলিওৱাৰ চেষ্টা নকৰাকে ভাবো আকাশলৈ শিলগুটি দলিওৱা সম্ভৱ নহয়। এবাৰ দলিওৱাই চোৱা, দলিয়াই চালে কি ক্ষতি যায়। এটা সৰু সাধু কওঁ। গতিকে সকলোকে পৃথিৱীত সন্তুষ্ট কৰিব নোৱাৰি। মটো বা যিটো কোৱা হয় যে মৰেল অফ দ্য ষ্টৰী ইজ ডেট, পৃথিৱীত সকলোকে সন্তুষ্ট কৰিব নোৱাৰি। নিজৰ দৃঢ় প্ৰতিজ্ঞা কৰা। সকলোকে যদি সন্তুষ্ট কৰিব যোৱা, আনে কি ভাবিব এইটো ভাবি যদি কাম নকৰা, তেনেহলে পৃথিৱীত তুমি ডুবিবা। কেনেকে ডুবিবা? বাপেক পুতেক আছিল, এটা গাধ বজাৰলৈ লৈ গ'ল। বাপেক পুতেকে গাধ এটা লৈ বজাৰলৈ গ'ল, আৰু বজাৰলৈ গৈ থাকোতে কেইজনমান মানুহ দেখিলে। এই যে মানুহ থাকে জানাই নহয়, কি থাকে মানুহ? কমেণ্ট পাছ কৰা মানুহ। অসমত বা ভাৰতত মানে ইমান বিজ্ঞ মানুহ আছে পৃথিৱীত ক'তো নাই। আনকি যিদিনা মংগলত ৰভাৰ বিক্ৰম গৈছিলে, সিদিনাখনো ফেইল হৈছিল কিবা এটা কাৰণত। দেখিছো চাহৰ দোকানত দুজন মানুহে বহি চাহ খাই আলোচনা কৰিছে, বিক্ৰমৰ এই বস্তুটো প্ৰব্লেম হ'ল, সেইকাৰণে মংগলত অৱতাৰণ নকৰিলে। বোলো বা, শচীন বিৰাট কোহলিয়ে কিবা এটা শ্বট মাৰি আউট গুচি যায়, এইটো শ্বট কৰিব নালাগিছিল, যিজন মানুহে জীৱনত বলটোৱে চুই পোৱা নাই। তেনেকুৱা এক্সপাৰ্ট মানুহ বহুত আছে ইয়াতে। গতিকে সেই এক্সপাৰ্ট মানুহৰ পৰা দূৰত থাকিবা। তেনেকুৱা এক্সপাৰ্ট মানুহ কেইগৰাকীমান পালে, আৰু তেওঁলোকে চালে এই কি মূৰ্খ বাপেক পুতেক, এই দুটাহে গাধ, ইহঁতকহে গাধ নাম দিব।